ছোৱালীজনীৰ কথাটো এবাৰ ভাবিব লাগে ন। আপোনাৰনো ছোৱালীজনীৰ প্ৰতি অলপো দয়া মমতা নাইনে? বেলেগৰ ছোৱালী হোৱা হয় বেলেগ কথা, এইজনীতো আপোনাৰ নিজৰ ছোৱালী ন। কেলে আপুনি তেনেকুৱা কৰিলে? মই কৈছোঁ নহয়, মই তহঁতৰ পৰা আমনি পাইছোঁ, সেইকাৰণেহে মই বেলেগ বিয়া পাতিছোঁ। আৰু এটা কথা শুনি ল, এইখন ঘৰত থাকিবলৈ মন আছে যদি চাকৰৰ নিচিনাকৈ থাকিবি, মালিকনীৰ নিচিনা নহয়। কাৰণ এইখন ঘৰৰ মালিকনী এতিয়া তই নহয়, এইখন ঘৰৰ মালিকনী মোৰ দ্বিতীয় পত্নী। থাকিবলৈ মন আছে যদি এইখন ঘৰত চাকৰ নিচিনাকৈ পৰি থাক, আৰু চাকৰ নিচিনা পৰি থাকিবলৈ মন নাই যদি এইখন ঘৰৰ পৰা ওলাই যা। তহঁত ওলাই গ'লে এইখন ঘৰত শান্তি হ'ব। এইখিনি ঠিকেই কৈছে। তহঁত মাক জীয়েক এইখন ঘৰৰ পৰা ওলাই যা। কিন্তু ক'ত যাম আমি? না আমাৰ হাতত টকা আছে, না আমাৰ ওচৰত বেলেগ ঘৰ আছে। এইখনেই আমাৰ নিজৰ ঘৰ। চাকৰ হ'লেও যে এইখন ঘৰত থাকিব পাম, সেইটোৱে বহুত। আৰু আপোনাৰ ওচৰত থাকিবলৈ পালে মোক আৰু একো নালাগে, চাকৰ হ'লেও চলি যাব। মা, তুমি এইবোৰ কি কৈছা? এইজন মানুহৰ লগত আৰু একেখন ঘৰত তুমি থাকিবা? নাই নাই মা, এইটো কেতিয়াও সম্ভৱ নহয়। আমি নাথাকোঁ, এইখন ঘৰৰ পৰা ওলাই যাওঁ ব'লা। তেখেতৰ যদি আমাৰ ওপৰত অলপো দয়া মমতা নাই, আমি দয়া মমতা দেখুৱাই কি লাভ আছে? মোৰ দেউতা ক'বলৈ ঘিণ লাগিছে, ইমান নিকৃষ্ট কাম এটা কৰিব পাৰিছে। সেইজন মানুহক মই দেউতা কেতিয়াও নকওঁ। মাজনী, যাওঁ বুলি ক'লেতো যাব নোৱাৰো ন। মোৰ ওচৰত ইমান টকা নাই, আমি যে ৰুম ভাড়া লৈও থাকিব পাৰিম। একো নহয়, আমি ইয়াতে থাকিম। ঠিক আছে তেনেহ'লে। কিন্তু এটা কথা, এইখন ঘৰত কাম কৰিলি বুলিয়ে যে এইখন ঘৰৰ পৰা দৰমহা পাবি, সেইটো নাভাবিবি। দুবেলা দুমুঠি খাব পাবি যেতিয়া আৰু কি লাগে? তুমি ঠিক কথা কৈছা। দুবেলা দুমুঠি খাব পোৱাৰ পিছত আৰু দৰমহা ক'ৰ পৰা দিওঁ মই? দুজনী মানুহ উপাহতে খুৱাই থাকিব নোৱাৰো নহয়। ঠিক আছে, হ'ব, নালাগে মোক টকা পইচা, তেনেকৈ থাকিম মই। মা, তোমাক কিহে পাইছে? মোক কৈছোঁ নহয়, এইখন ঘৰৰ পৰা ওলাই যাব ব'লা। লাগিলে বাহিৰত ভিক্ষা খুজি খাম, তথাপি নিকৃষ্ট মানুহজনৰ ওচৰত হাত পাতিবলগীয়া নহয় যাতে। নালাগে মাজনী, যিমানে যি নহওক, এইটো তোমাৰ দেউতা, আৰু দেউতাক এনেকুৱা কথা ক'ব নাপায় নহয়। চোৱাহে দেউতা, যিজন মানুহে আমাৰ কথা নাভাবিলে, তেখেতক মই দেউতা বুলি কেনেকৈ মানিম? আৰু তহঁত মাক দুজনীক এটা কথা কৈ থওঁ দিওঁ, আজিৰ পৰা তহঁতে ষ্ট'ৰ ৰুমত থাকিবি। হ'ব, যদি থাকিব লাগে ততে থাকিম। ঘৰেই। ঠিক আছে, এতিয়া বেছি লেকচাৰ নামাৰি ঘৰৰ কামবোৰ পৰিপাটিকৈ কৰ, নহ'লে দুপৰীয়া ভাত খাবলৈ নাপাবি। ঠিক আছে, ব'লক আমি অলপ ৰেষ্ট লওঁগৈ। ঠিক আছে ব'লা। মা, মই তোমাক বহুত বেয়া পাইছোঁ। তুমি ইয়াত থাকিম বুলি ক'ব নালাগিছিলে। এতিয়া সিহঁতে তোমাক চাকৰৰ নিচিনা ব্যৱহাৰ কৰিব। কৰক দিয়া, একো নহয়। তথাপি তোমাৰ দেউতাৰ মুখখন চাই থাকিব পাৰিম ন। কি যে মানুহ নহয় তুমি, আৰু সেইজন মানুহ কথা কি কৈ আছা যে? সেইজন আজিৰ পৰা মোৰ দেউতা নহয়, মোৰ দেউতা ময়ে বুলি ধৰি লোৱা। নাপায় মাজনী, তেনেকৈ কথা নক'বা। তুমি যিমানেই নোকোৱা, মই সেইজন মানুহক দেউতা বুলি আৰু কেতিয়াও নকওঁ। মাজনী হঠাতে এইবোৰ কি হৈ গ'ল? একো ধৰিবই নোৱাৰিলোঁ। তই এতিয়া সেইখিনিতে থিয় হৈ থাকিবিনে? নে ঘৰৰ কামবোৰ কৰিবি? দুপৰীয়া ভাত খাব পাব লাগিব কিন্তু, নহ'লে তহঁতক ৰাতি ভাত দিয়া নহ'ব। ঠিক আছে। মা, আৰে মাজনী, তই আহিলি? মা, আহিলোঁ দিয়া। মা, তুমি ভাত খালা জানো? নাই খোৱা, খাম আৰু অলপ পিছত। মা, মই কলেজ যাওঁতে তোমাক দেখি গৈছিলোঁ, অথনিৰ পৰা তুমি কাম কৰিয়ে আছা। মই গম পাইছিলোঁ, তোমাক যদি ইয়াত ৰাখে তোমাক চাকৰ নিচিনা ব্যৱহাৰ কৰিব আৰু চাকৰ নিচিনা কাম কৰাব। সেইকাৰণে কৈছোঁ মা, বোলা ইয়াৰ পৰা, ইয়াত আৰু নাথাকোঁ আমি অলপো। নাই, একো নাই, মই এইবোৰ কাম কৰিব জানো নহয়, আৰু এইবোৰ কাম কৰা মোৰ অভ্যাস আছে। নাই মা, মই আৰু তোমাক এইটো অৱস্থাত চাব নিবিচাৰোঁ। কি হ'ল? মাকৰ জীয়েকৰ কি হ'ল লেকচাৰ? তই উঠনিৰ পৰা ঘৰটো মচি আছোঁ, ঘৰটো মচি হোৱাই নাই ন তোৰ? ক'তনো উঠনিৰ পৰা মচিলোঁ? বেছি সময় হোৱাই নাইচোন মচা। হ'ব, এতিয়া মাকে জীয়েকে লেকচাৰ মাৰি থাকিব নালাগে। আৰু তই কলেজৰ পৰা আহিছ, কাপোৰ কানি খুলি কামত লাগি যা। ইমান আৰামত এইখন ঘৰত নচলিব। মনে থাকক আপুনি আৰু এষাৰ কথা নক'ব। মোৰ মাক এইখন ঘৰত চাকৰ নিচিনা ব্যৱহাৰ কৰি আছে আপুনি মোৰ মাক দোষ দি এইখন ঘৰত কেতিয়াও সুখত থাকিব নোৱাৰিব। তুমি মনে থাকাচোন, ডাঙৰক তেনেকৈ কথা ক'ব নাপায়। হ'ব মা, মই কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সকলো জানো। এইগৰাকী মানুহ নহয় দানৱী, জ্ঞানৰ সন্তান থকা স্বত্বেও বিয়া আহিছে। তই কাক ইমান দম দেৰি কথা কৈ আছ? মই কোন চিনি পোৱা নাই? এইখন ঘৰৰ মালিকনী, আৰু তহঁত এইখন ঘৰৰ চাকৰ। সেইকাৰণে মোৰ ওপৰত আঙুলি তোৱাৰ আগত 10 বাৰ ভাবি চাবি। তহঁতক আৰু ইমান ওপৰলৈ যাব দিয়া নহ'ব। আজিয়েই তহঁতে এইখন ঘৰৰ পৰা ওলাই যা। ভালে বুলি কৈছোঁ, নহ'লে মই তহঁতক গোটেই বাহিৰ কৰাই দিম। নাই, আপুনি তেনেকুৱা কাম একো নকৰিব। তাই সৰু ছোৱালী, তাই কিবা এটা কৰিছে, তাই হৈ মই ক্ষমা খুজিছোঁ। আমাক যদি এইখন ঘৰৰ পৰা ওলাই দিয়া হয়, তেনেহ'লে আমি ক'ত যাম? ক'ত মৰি থাক, কিন্তু এইখন ঘৰৰ পৰা বাহিৰ হওক। জীয়াৰৰ মুখখন দেখা নাই, একে লাওপাত কচু পাত। মোৰ চৰিত্ৰৰ ওপৰত আঙুলি তোৱাবহে। মই তোমাক কোৱা নাছিলোঁ মনে থাকা বুলি। এতিয়া ক'ত যাবা? য'তে যাওঁ ততে যাওঁ, কিন্তু এইখন ঘৰত আৰু নাথাকোঁ। ব'লা মা। যা।
আৰু যদি ঘৰ বিচাৰি নাপাওঁ তেনেহ'লে আৰু এইখন ঘৰলৈ কুকুৰৰ নিচিনা ঘূৰি নাহিবি। হ'ব হ'ব, আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহোঁ। মা ব'লা। সিহঁত মোৰ ওপৰত আঙুলিটো অবহে। কি হ'ল তোমাৰ? তোমাৰ প্ৰথম পত্নী আৰু তোমাৰ ছোৱালীক মই এইখন ঘৰৰ পৰা বাহিৰ কৰি দিছোঁ। তোমাৰ ছোৱালীজনী মুখখন বৰ লাওপাত কচুপাত, মোক চৰিত্ৰ জ্ঞান দিবলৈ আহে। মই বোলে চৰিত্ৰহীনতা। ভালে কৰিলা তুমি। এইখন ঘৰৰ পৰা ভেজাল এটা নাইকিয়া হ'ল, নহ'লে তাই পঢ়াৰ খৰচো দি থাকিবলগীয়া হ'ল হয় নহয়? মই জানি বুজি সিহঁতক এইখন ঘৰৰ পৰা বাহিৰ কৰাই দিছোঁ। ঠিক আছে দিয়া। মাজনী তুমি আনিলা হয়, এতিয়া ক'ত যাম আমি? মা আৰু ভগৱানে সকলো ঠিক কৰি দিব। ভগৱানে এটা ৰাস্তা বন্ধ কৰি দিলে এটা ৰাস্তা খুলি দিয়ে। ব'লাচোন মা, এই মানুহ ঘৰতে যাওঁ, ভাড়া ৰুম এটা বিচাৰি লওঁগে। কিন্তু আমাৰ ওচৰতো পইচা নাই ভাড়া ৰুম বিচাৰিবলৈ। একো নাই, ব'লাচোন, মই কিবা এটা মেনেজ কৰি দিম। কি মেনেজ কৰিবা? তুমি ব'লাচোন মোৰ লগত। ঠিক আছে। দাদা নমস্কাৰ। হয় নমস্কাৰ। ভাড়া ৰুম এটা পাম নেকি? হয় পাব। ঠিক আছে, তেতিয়াহ'লে আমাক ভাড়া ৰুম এটা লাগিছিলে। অ'কে ঠিক আছে, আহক মোৰ লগত। মাজনী তই এইবোৰ কি কৰিবলৈ লৈছ? মই একো ধৰিব পৰা নাই। মা তুমি চাই থাকাচোন, এতিয়া আহা ভিতৰলৈ। ঠিক আছে ব'লা। মই আজিৰ পৰা তোমালোকক পঢ়াম। ঠিক আছে বাইদেউ। এতিয়া আমি গৈ থাকোঁ। অ'কে ঠিক আছে, যোৱা। কাইলৈ সময়মতে আহি যাবা। অ'কে মেম। মই এতিয়াহে গম পাইছোঁ তোমাৰ কথাটো। অঁ মা, মই এইটো কথাকে ভাবি আছিলোঁ। টিউশ্যন ল'লে যিহেতু মাহত পইচাটো পামেই ন, এই পইচাটোৱে ভাড়া দিব পাৰিম, আৰু যিকেইটা বাচিব সেইকেইটা আমি খাবলৈ পাৰিম। ঠিক আছে। আপোনাৰ এইখিনি কি হৈছে? কি হোৱা দেখিলা? একো হোৱা নাই। এইখিনি যে মোক যে টকা পইচা একো দিয়া নাই কেলে? মই টকা পালেহে দিম, নাপালে ক'ৰ পৰা দিম? মোক টকা কেইটামানৰ বহুত প্ৰয়োজন হৈছিল। কিন্তু মই ক'ৰ পৰা দিম টকা? মোৰ ওচৰত এতিয়া এটকাও নাই। বিজনেছত কিমান লছ হৈছে মইহে জানো। তুমি সেইবোৰ কথা কেতিয়াবা সোধা জানো? খালি টকা লাগে। পিছৰখিনি একো ভাবি চিন্তি নোচোৱা তুমি। মানুহজনক মাৰি পেলাই যিমান টকা লাগে লৈ লোৱা। কি ক'লে আপুনি? আপুনি মোক আজি এনেকৈ কথা ক'বলৈ পালে? কেনেকুৱা লগত কি বুলি ক'ম? টকা নোহোৱা পিছত মই তোমাক ক'ৰ পৰা টকা দিম? আগৰজনী ভাল আছিল, টকা পইচা একো লোভ নাছিল। তাই তোমাতকৈ বহুত ভাল আছিল, কিন্তু মই তাইক এৰি বহুত পস্তালোঁ। হয় নেকি? আপোনাৰ ওচৰত যদি টকা নাই তেনেহ'লে মই আপোনাক এতিয়া এৰি গুচি যাম। আপোনাৰ লগত আৰু মোৰ থাকিবলৈ অলপ ইচ্ছা নাই। অ' হয় নেকি? তোমাৰ মানে এইটোহে চাল আছিল। টকাকেইটা দেখি বিয়া আহিলা, এতিয়া টকাকেইটা খতম হোৱাৰ লগে লগে তুমি এৰি পেলাই গুচি যাব ওলাইছা। ঠিকেই ভাবিছে, মোক টকা লাগে। মই টকাৰ কাৰণে আপোনাৰ লগত বিয়া হৈছিলোঁ, আৰু মই টকাৰ কাৰণে আপোনাৰ প্ৰথম পত্নী আৰু আপোনাৰ ছোৱালীজনীক এইখন ঘৰৰ পৰা খেদি দিছিলোঁ, কাৰণ মই এইখন ঘৰত ৰাজৰাণী হৈ খাব বিচাৰিছিলোঁ। আৰু সিহঁত থাকিলে সিহঁতকতো সম্পত্তিৰ ভাগ দিবই লাগিব। সেইকাৰণে এইখন ঘৰৰ সকলো সম্পত্তি মোৰ। কি বুলি ক'লা তুমি? এইখন ঘৰৰ সকলো সম্পত্তি তোমাৰ? এইটো মই কেতিয়াও হ'ব নিদিওঁ। মই এগৰাকী লোভীয়া মহিলাক এইখন ঘৰৰ সম্পত্তি ল'বলৈ নিদিওঁ, আৰু মই নমৰালৈকে এইখন ঘৰৰ সম্পত্তি কেতিয়াও ভাগ বিতৰণ নহয়। তেনেহ'লে আপোনাকে মাৰি দিওঁ নে কি কয়? ভালে বোলে এইখন ঘৰৰ সম্পত্তি মোৰ নামত লিখি দিয়ক, নহ'লে কিন্তু মই আপোনাক চেটেপ কৰাই দিম। তুমি যিমানেই যি নোকোৱা, মই তোমাক এইখন ঘৰৰ সম্পত্তি দিব নোৱাৰোঁ। আপুনি মৰাৰ পিছতো মই এইখন ঘৰৰ সম্পত্তি ভাগ ল'ব পাৰিম। এইবোৰ কি চলি আছে? অ' তয়ো ওলালিহি। তোৰো চাগে আয়ুস চাপি আহিল। দুয়োজনকে একেলগে চেটেপ কৰাই দিম, আৰু এইখন ঘৰত মই ৰাজৰাণী হৈ খাম। মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ, আৰু মই এইটো কৰিহে এৰিম। চাওঁ আপুনি আগৰ পৰা আঁতৰি দিয়ক। মালতী, কি হৈ গ'ল তোমাৰ? তুমি মোৰ পত্নীক হত্যা কৰিছা। মই তোমাক ৰ'বা, মই এতিয়াই পুলিচলৈ ফোন কৰি আছোঁ। মাতক। পুলিচে এইখিনি জেগা আহি পোৱাৰ আগতেই মই আপোনাক চেটেপ কৰাই দিম। হেল্ল', পুলিচ ষ্টেচন। ৰাখিব। আপুনি কি বুলি ভাবিছে? মোৰ মা আৰু দেউতাক হত্যা কৰি আপুনি খাই যাব পাৰিব? মোৰ দেউতাক ভালে ভালে এৰি দিয়ক। মোৰ মাক যি কৰিলে, কিন্তু মোৰ দেউতাই একো হ'ব নালাগিব। তয়ো পালেহি। তোকো তেতিয়াহ'লে চেটেপ কৰাই দিওঁ নে কি ক? মোক চেটেপ কৰাৰ আগতে তই নিজে চেটেপ হ'ব লাগিব। এতিয়া যা, বাহিৰত বাপেক এটা ৰৈ আছে, পুলিচ। ৰঙা ঘৰৰ ভাত খাবলৈ ৰেডি হৈ থাক। কি? পুলিচ? পুলিচ। ব'ল, তোক মই পুলিচৰ ওচৰত থৈ আহোঁগৈ। মালতী, উঠা তুমি। শুনিছেনে? আপুনি মোৰ ছোৱালীজনীক চাব, তাইক কালে আধেনে নকৰিব। চাম। তুমি এনেকুৱা কথাবোৰ নক'বাচোন। তুমি ভাল হৈ যাবা। মই মৰাৰ পিছত যাতে মোৰ ছোৱালীজনী অলপো কষ্ট নাপায়। তুমি এনেকুৱা কথাবোৰ কৈ নাথাকিবাচোন। মা, এইবোৰ তোমাৰ কি হৈ গ'ল? মাজনীও, মই মৰাৰ পিছত তই দেউতাৰ লগত থাকিবি। দেউতাক তই ক্ষমা কৰি দিবি। নাই মা, তোমাক মই একো হ'বলৈ নিদিওঁ। ব'লা এতিয়া হস্পিটেল লৈ যাম মই তোমাক। তাই ঠিকে কৈছে, ব'লা হস্পিটেল লৈ যাওঁ। নাই, হস্পিটেল লৈ গৈ টকাখিনি এনেই খৰচ কৰিব নালাগে। মই চাগে আৰু কেতিয়াও ঠিক নহ'ম। আপুনি মোক কথা দিয়ক যে মোৰ ছোৱালীজনী ভালে ভালে ৰাখিব। মই তোমাক কথা দিছোঁ, মই আমাৰ ছোৱালীজনীক ভালকৈ ৰাখিম। তুমি আমাক এৰি ক'লৈ গুচি গ'লা? মা, কিয় তুমি আমাক এৰি গুচি গ'লা?
মাজনী, মই আজি বহুত প্ৰাউড ফিল কৰিছোঁ তোমাক দেখি। এইবোৰ সকলো তোমাৰ কাৰণে হৈছে। আজি তোমাৰ মায়ে বহুত শান্তি পাব। তাকেই দেউতা, মা থকা হয় যে কিমান ভাল লাগিল হয়। তাকেই, ভাল মানুহক বেছিদিন নিনিয়ে নহয়। মোৰেই ভুল আছিল, মোৰ কাৰণে মাৰ এই গতি হ'ল। মই যদি দ্বিতীয় বিবাহ নকৰা হয় এনেকুৱা অৱস্থা নপৰিলেই হয়। হ'ব দে দেউতা, সেইবোৰ কথা ভাবি এতিয়া লাভ নাই আৰু। যোৱা কথা গ'ল। আজি ইমান এটা সুখৰ দিন, আমি সকলোৱে ফূৰ্তি কৰিব লাগে ন। আজটো পাৰ্টি বাৰ্থডেহে, মোৰ লগৰবোৰকো মাতিছোঁ পাৰ্টি কৰিবলৈ কাৰণে। ঠিক আছে মাজনী, তুমি যেনেকৈ সুখত থাকিব বিচাৰা তেনেকৈ সুখত থাকা।